যোৰহাটৰ উৰণীয়া সেতুখনক বিৰোধিতা কৰাৰ কাৰণে আজি অসমৰ শক্তিশালী নেতা এজন যোৰহাটত অত্যন্ত লজ্জাজনকভাৱে হাৰিবলগীয়া হৈছে। কাৰণ এটাই, যদি এজন ৰাজনৈতিক নেতাই কাজিৰঙাৰ এলিভেটেড কৰিডৰক সমালোচনা কৰে, গোলাঘাট আৰু গহপুৰৰ মাজৰ টানেলক সমালোচনা কৰে, নিজৰ সমষ্টিৰ নিৰ্মীয়মান উৰণীয়া সেতু যিয়ে লাখ লাখ ৰাইজক পৰিবহণৰ অসুবিধাৰ পৰা দূৰ কৰিব, তাক যদি সমালোচনা কৰিব খোজে, অসমৰ ৰাইজ ৰাজনৈতিকভাৱে ইমান সচেতন, ৰাইজে লগে লগে বুজি পায় যে এই নেতাজনে নিজে দিল্লীত থাকিব খোজে, কিন্তু আমাক মান্ধাতা যুগলৈ লৈ যাব খোজে। এই পাৰ্থক্য আজি অসমৰ ৰাইজে বুজি পোৱা হৈছে। অসমৰ ৰাইজক এতিয়া অজ্ঞানতাৰ অন্ধকাৰত ৰখাৰ যিটো পৰিৱেশ, সেই পৰিৱেশ এতিয়া উকলি গৈছে। এই ইলেকশ্যনৰ মেণ্ডেটে, এই ইলেকশ্যনৰ যি ফলাফল, এই ফলাফলে স্পষ্টভাৱে প্ৰমাণ কৰিছে যে অসমৰ ৰাইজে কোনো উদ্যোগপতিক বেয়া নাপায়। অসমৰ ৰাইজে তাকেই ভাল পায় যোনেই নেকি অসমৰ বিকাশত বৰঙণি বিচাৰি দিব খোজে। অসমৰ ৰাইজে উদ্যোগীকৰণ বিচাৰে, অসমৰ ৰাইজে অৰ্থনৈতিক উন্নতি বিচাৰে, অসমৰ ৰাইজে বাহিৰত কাম কৰা লাখ লাখ যুৱক যুৱতীক অসমলৈ মৰ্যাদা সহকাৰে উভতাই আনিব খোজে। অন্ধকাৰৰ কলীয়া ডাৱৰৰ পৰা আমাৰ ৰাজ্যৰ জনতাই এতিয়া বিকাশমুখী সুৰুজৰ পথেৰে যাব বিচাৰে, আৰু এই ইলেকশ্যনৰ ভাৰ্ডিক্টেই আছিলে ডেভেলপমেণ্টৰ ভাৰ্ডিক্ট, বিকাশৰ ভাৰ্ডিক্ট। অধ্যক্ষ মহোদয়, যোৰহাটৰ উৰণীয়া সেতুখনক বিৰোধিতা কৰাৰ কাৰণেই আজি অসমৰ শক্তিশালী নেতা এজন যোৰহাটত অত্যন্ত লজ্জাজনকভাৱে হাৰিবলগীয়া হৈছে। কাৰণ এটাই, যদি এজন ৰাজনৈতিক নেতাই কাজিৰঙাৰ এলিভেটেড কৰিডৰক সমালোচনা কৰে, গোলাঘাট আৰু গহপুৰৰ মাজৰ টানেলক সমালোচনা কৰে, নিজৰ সমষ্টিৰ নিৰ্মীয়মান উৰণীয়া সেতু যিয়ে লাখ লাখ ৰাইজক পৰিবহণৰ অসুবিধাৰ পৰা দূৰ কৰিব, তাক যদি সমালোচনা কৰিব খোজে, অসমৰ ৰাইজ ৰাজনৈতিকভাৱে ইমান সচেতন, ৰাইজে লগে লগে বুজি পায় যে এই নেতাজনে নিজে দিল্লীত থাকিব খোজে, কিন্তু আমাক মান্ধাতা যুগলৈ লৈ যাব খোজে। এই পাৰ্থক্য আজি অসমৰ ৰাইজে বুজি পোৱা হৈছে। অসমৰ ৰাইজক এতিয়া অজ্ঞানতাৰ অন্ধকাৰত ৰখাৰ যিটো পৰিৱেশ, সেই পৰিৱেশ এতিয়া উকলি গৈছে। এই ইলেকশ্যনৰ মেণ্ডেটে, এই ইলেকশ্যনৰ যি ফলাফল, এই ফলাফলে স্পষ্টভাৱে প্ৰমাণ কৰিছে যে অসমৰ ৰাইজে কোনো উদ্যোগপতিক বেয়া নাপায়। অসমৰ ৰাইজে তাকেই ভাল পায় যোনেই নেকি অসমৰ বিকাশত বৰঙণি বিচাৰি দিব খোজে। অসমৰ ৰাইজে উদ্যোগীকৰণ বিচাৰে, অসমৰ ৰাইজে অৰ্থনৈতিক উন্নতি বিচাৰে, অসমৰ ৰাইজে বাহিৰত কাম কৰা লাখ লাখ যুৱক যুৱতীক অসমলৈ মৰ্যাদা সহকাৰে উভতাই আনিব খোজে। অন্ধকাৰৰ কলীয়া ডাৱৰৰ পৰা আমাৰ ৰাজ্যৰ জনতাই এতিয়া বিকাশমুখী সুৰুজৰ পথেৰে যাব বিচাৰে, আৰু এই ইলেকশ্যনৰ ভাৰ্ডিক্টেই আছিলে ডেভেলপমেণ্টৰ ভাৰ্ডিক্ট, বিকাশৰ ভাৰ্ডিক্ট। অধ্যক্ষ মহোদয়,